Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Our telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Mayhem in the Meadows. So, যেটো কাশ্মীৰৰ পেহেলগামত যেটো ঘটনা হৈ গল সেই বিষয়ে একেদিন আৰ্টিকেল আহি আছে গতিকে এই আৰ্টিকেলখিনি আমি কভাৰ কৰিব ট্ৰাই কৰিছো কাৰণ আগন্তুক পৰীক্ষাত মেইনছ পৰীক্ষাত এই বিষয়ে যেতিয়া আহিব আপোনালোকে এই আৰ্টিকেলবিলাকৰ হেল্প লৈ লিখিব পাৰিব Okay, so date to monat rakhibo prelims or karone important hobo the 22nd April ot ei jetu barbaric ghotona hol inhuman jetu ghotona hoi gol hetu hoisile pahalgamot April 22 okay aru enikwa dhoroner ghotona bilake amar India'r jetu secularism jetu amar one of the most important basic structure hetu but religious tolerance, coexistence, inclusivity, pluralism, এনেকুৱা ধৰণৰ আমাৰ মানে যিখিনি আমাৰ মানে কি বুলি কম এই বস্তুখিনিক সেই ঘটনাবিলাকে ডিস্টার্ব কৰি আছে ওকে তো চাওক এই এপিসোডটোৱে কিন্তু নতুন এপিসোড নহয় পাকিস্তানৰ ফালৰ পৰা এনেকুৱা ধৰণৰ ঘটনা আগত বহুত হৈ গৈছে ওকে তো চাওক 1995 4th July ছয়জন ওয়েস্টার্ন টুরিস্ট আৰু দুজন গাইড মানে আপোনাৰ লিডাৰ ওয়াট এৰিয়াত গৈছিলে পাহালগামতে হয় মানে হেতু জাগাটোৰ নাম লিডাৰ ওয়াট আৰু তাতে তেখেতসকলক কিডন্যাপ কৰিছিলে আৰু সেই টেৰৰ আউটফিটটোৰ নাম আছিল আলফৰান ওকে আৰু পিছত সেই আলফৰান টেৰৰ আউটফিটটোক হাৰকাত উল আনসাৰ বুলি জনা গৈছিলে So recent যেটো ঘটনা আছে তাতে লস্কৰী টাইবা টেৰৰ আউটফিটটো জড়িত আৰু এই ঘটনাটোৰ লগত হাৰকাত উল আনসাৰ জড়িত So the kidnappers demanded the release of jailed terror leader Maulana Masood Azhar So তেওঁলোকৰ এটা ডিমান্ড আছিল কিডন্যাপ কৰাৰ যে তেওঁলোকৰ মাসুদ আজহার নামৰ যিজন টেৰৰ লিডাৰ তেওঁক মানে জেইলত থোৱা হৈছিল কিন্তু এইখিনি মানে তেওঁলোকৰ সেই ডিমান্ডটো নামানিলে আৰু সেই কাৰণে তাৰে এজন হোষ্টেজক যাৰ নাম আছিল হেন্স ক্ৰিষ্টিয়ান অষ্ট্ৰো তেখেতক বিহেড কৰিছিল Okay, so বিহেড কৰি পেলাই তেওঁৰ বডিটো পোৱা গৈছিল 13 August 1995 আৰু বাকিখিনি কোনোবা পলাই গৈছিল কাৰোবাৰ বা খবৰ আজিলৈকে পোৱা নাই গতিকে এই কথাখিনি খুব সুন্দৰভাৱে মানে এখন কিতাপত লিখি থোৱা আছে দুজন জাৰ্নালিষ্ট এড্ৰিয়ান লেভি এণ্ড কেথিস স্কট ক্লাৰ্ক সো এই নামবিলাক মনত ৰাখিব কাৰণ প্ৰিলিমছত বুকছ এণ্ড অথৰ্ছৰ নাম আহে সো এই বুকখনৰ নাম হ'ল তেওঁলোকে লিখা দ্য মিডোজ কাশ্মীৰ 1995 where the terror began 2012 ত লিখিছিল আকৌ এবাৰ কৈছো ৰাইটাৰৰ নাম এড্ৰিয়ান লেভি এণ্ড কেথি ষ্টক ক্লাৰ্ক ওকে তাৰ পিছত কেনেকুৱা ঘটনা হৈছিল সেই কাশ্মীৰী পণ্ডিত যিবিলাক মানে যিখিনি হিন্দু ধৰ্মী পণ্ডিত তেওঁলোকক ডিসপ্লেস কৰিছিল তাৰ পিছতে 2000 চনৰ যেটো অমৰনাথ যাত্ৰা আছিল তাতে ইসলামিক টেৰৰিষ্টে 32 জন পিলগ্ৰিমছক হত্যা কৰিছিল ওকে সো আপোনাৰ এনেকুৱা ধৰণৰ বহুতখিনি ঘটনা তেওঁলোকে কৰি আছে বহুত আগৰ পৰাই কৰি আছে তাৰ পিছতে লস্কৰ ই তাইবাই এবাৰ কি কৰিছিল ৰঘুনাথ টেম্পল যেটো আছে জম্মুত আছে তাতে দুবাৰকে 2002 দুবাৰকে মানে হেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছিল যে সুইসাইড বম্বাৰ্স ইউজ কৰিছিল আৰু এই সুইসাইড বম্বাৰ্সৰ লগতে বহুতখিনি মানুহৰ মৃত্যু হৈছিল তাৰ পিছতে 2017 তো আপোনাৰ অমৰনাথ যাত্ৰাৰ পিলগ্ৰিমকছে এনেকে হত্যা কৰিছিল গতিকে এটো নতুন এপিসোড নহয় এনেকুৱা ধৰণৰ ঘটনা হৈয়ে আছে আমাৰ ইণ্ডিয়াৰ মানুহৰ লগত গতিকে এই বস্তুটো আমি বন্ধ কৰিব লাগিব এটা প্ৰেজেন্ট টাইমছৰ ইস্যু কিছুমান হৈছে তো চাওক যোৱাকালিও কৈছো যে কাশ্মীৰখন এতিয়া লাহে লাহে ডেভেলপ হ'ব ষ্টাৰ্ট কৰিছে যেতিয়াৰ পৰা আমাৰ আৰ্টিকল 372 এব্ৰোগেট হ'ল আৰু আপোনাৰ এখন ইউনিয়ন টেৰিটৰি হিচাপে মানে জম্মু কাশ্মীৰখন মানে
নামা মানে স্বীকৃত হ'ল আৰু সেইটোৰ পৰা যে ডেভেলপমেণ্ট যে হ'ল বা ধৰক কমিউনিকেশ্যনটো ভাল হৈছে বন্দে ভাৰত ট্ৰেইন দিছে গতিকে তাতে টুৰিজিমটো বহুতখিনি ডেভেলপ হ'ব ষ্টাৰ্ট কৰিছিলে মাত্ৰ কিন্তু এই মানে এই বস্তুটো মানে সহ্য হোৱা নাই সেই টেৰৰ গ্ৰুপছবিলাকৰ বিকজ তেওঁলোকে সেই জেগাখিনিক মানে ছেফ হেভেন হিচাপে লৈছিলে গতিকে মানে তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত কৰি আছে বৰ্তমান সময়ত এইখিনি বৰ্তমান সময়ৰ কথা আৰু আপোনাৰ মুহাম্মদ বিন সালমান নামে এটা নতুন এন্টাইটি মানে এটা ইমাৰ্জ হৈছে মানে এই যিটো মানে সময় এই সময়খিনিত আপোনাৰ এইটো ক'ৰ পৰা হৈছে এমানেটিং ফ্ৰম দ্য মিডল ইষ্ট হেজ অলছ' লেফ্ট পাকিস্তান ইন এ স্লিপাৰী পজিশ্যন গতিকে মই কৈছোঁ ন এই যিটো নেটৱৰ্ক টেৰৰিজিমৰ এইটো মানে আপুনি ক'ব নোৱাৰে ক'ত লুকাই আছে আপুনি ফুৰিব যোৱা জেগাতো থাকিব পাৰে আমাৰ অসমতো ক'ৰবাত থাকিব পাৰে সেইকাৰণে কৈছে যে অসমতো যিবিলাক ধৰক আমাৰ টুৰিজিম কৰা জেগা আছে এইবিলাকত বহুত ছেফটি মেজাৰ্ছ ল'ব লাগে তাৰপিছত কমিউনেলিজিমটো আছেইতো যে হিন্দু মুছলিম ডিভাইড যিটো সেইটো মানে হিষ্টৰিকেল ইছ্যু হয় আমাৰ ইণ্ডিয়াত গতিকে এই বস্তুটোক মানে ৰোধ কৰিব লাগে আচলতে আমি এতিয়া ইউনাইট হ'ব লাগিব সকলো ইণ্ডিয়ানসকল আৰু মানে এই ধৰণৰ প্ৰব্লেমছবিলাকক মানে আমি ফাইট কৰিব লাগিব okay come to the next article which is about potential dangers of judicial overreach এতিয়া আমি সেই যে তামিলনাডুৰ 10খন বিলৰ বিষয়ে পঢ়িছিলো এই যে গভৰ্ণৰে আপোনাৰ পাছ কৰি দিয়া নাছিলে সেই বস্তুটোক লৈ পেলাই মানে সুপ্ৰিম কোৰ্টে গভৰ্ণৰৰ সেই পাৱাৰটো মানে 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 ক্ৰিটিসিজম কৰিছিলে ওকে কিন্তু হেতুক জুডিশিয়াল ওভাৰৰিচ বুলি কোৱা হৈছে এতিয়া সো ঘটনাটো কেনেকুৱা আছিলে সে সুপ্ৰিম কোৰ্টে এটা জাজমেন্ট দিছিলে ষ্টেট অফ তামিলনাডু ভাৰ্সেস দ্য গভৰ্ণৰ অফ তামিলনাডু এণ্ড আনাদাৰ আৰু এইটো দিছিলে এপ্ৰিল 8ত গতিকে মানে সুপ্ৰিম কোৰ্টে আমাৰ যেহেতু কনস্টিটিউশনৰ মানে ৰক্ষাকৰ্তা গতিকে সুপ্ৰিম কোৰ্টে হেনেকুৱা ধৰণৰ যিবিলাক আমাৰ বেসিক ফিচাৰ্স আছে সেইখিনি যাতে মানে আপোনাৰ সংকটজনক নহয় এই কাৰণে মানে কিছুমান এনেকুৱা ধৰণৰ জাজমেন্ট দি থাকে ওকে সো কনটেক্সটো সকলোৱে গমে পাইছে মই পঢ়াইছো আগতে এইটো আৰ্টিকেল তথাপিতো মই দিয়ে দিছো গতিকে আপোনালোকে এইখিনি মই আৰু আজি ৰিপিট নকৰো আপোনালোকে পঢ়ি চাব কেছটো মানে মই ইয়াৰ আগৰ দিনা কভাৰ কৰিলো আই থিংক মুঠতে এইটো আপোনালোকে কম্পাইলেচনত পাইয়ে যাব ধুনীয়াকৈ একেলগত থাকিব গতিকে এইখিনি আপোনালোকে নিজে পঢ়িব এতিয়া ইয়াতে মই মেইন কথাটো কম যে এই যে মানে সুপ্ৰিম কোৰ্টে যেটো ৰুল কৰিলে এই যে গভৰ্ণৰক যে মানে যেটো তেওঁলোকৰ পাৱাৰটো লিমিট কৰি দিলে হেতুৰ কিছুমান পজিটিভ সাইডছো আছে কিছুমান নিগেটিভ সাইডছো আছে আৰু তাৰে আমি ওয়ে ফৰৱাৰ্ড হিচাপে কি ল'ব পাৰো ওকে তো পজিটিভ কিনি হল আপোনাৰ স্ট্ৰেংথেনিং একাউন্টেবিলিটি ইন গভৰ্নেন্স এইখিনি হেইটো ক্লাছত কৈছোৱে মই তথাপিতো আৰু স্পেশালি কৈ দিছো আজি যে একাউন্টেবিলিটিটো এতিয়া বাঢ়িব যে গভৰ্ণৰে যে হেনেকুৱা এটা মানে স্টেপ লৈছে তাৰ কাৰণে তেওঁ একাউন্টেবল হৈ থাকিব ওকে সো ডেমোক্ৰেটিক একাউন্টেবিলিটি ইজ মোস্ট ইম্পৰ্টেন্ট থিং ইন আ কান্ট্ৰি লাইক ইণ্ডিয়া ওকে তাৰপিছতে প্ৰটেকশ্যন অফ ফেডাৰেল ষ্ট্ৰাকচাৰ যেহেতু ফেডাৰেলিজম এটা ইম্পৰ্টেন্ট পাৰ্ট হয় হয় নহয় গতিকে হেইটো আমাৰ প্ৰটেক্ট হৈ থাকিব কাৰণ গভৰ্ণৰে নিজৰ ইচ্ছামতে ইনডিফিনিটলি যেতিয়া আপোনাৰ এসেন্টৰ কাৰণে হোল্ড কৰি থব বিলবিলাক হেইটোত কি হ'ল আমাৰ ফেডাৰেল ইমবেলেন্স হৈ গ'ল গতিকে এইটো যাতে নহয় আৰু যেটো আমাৰ আৰ্টিকল 200 আছে আৰ্টিকল 200 এৰ ডিমান্ড কৰে যে বিলবিলাক ষ্টেট লেজিসলেচাৰে পাস কৰিব লাগে are either assented or reserved for the president's consideration safeguarding the autonomy of state legislature otherwise amar state legislature eko power nathakibo okay hetu hobo nalage centralized hobo nalage bostu bilak tar bisot ahile amar enhancing legislative independence so legislature jeto independence hetu kothay koise asolte je the ruling prevents executive overreach governor ensuring that bills passed by state legislatures can't be blocked without justifiable cause okay after judicial oversight as a safeguard the supreme court's intervention ensures that governors and presidents don't act arbitrarily
providing judicial checks. So এটা আপোনাৰ judicial check type হৈ থাকে আৰু যাতে তেওঁলোকে নিজৰ ইচ্ছাৰে কাম মানে যেনেকে ইচ্ছা হেনেকে কাম নকৰক যাতে check and balance এটা হৈ থাকে এইখিনি হল আমাৰ positive sides negative sides কেনেকুৱা হ'ব judicial overreach into executive function যেতিয়া এতিয়া চাওক আমাৰ তিনিটা অৰ্গান আছে এখন গভৰ্ণমেন্ট চলি থাকিবৰ কাৰণে legislature executive and judiciary গতিকে যেতিয়া এক্সিকিউটিভৰ কথাত মানে সুপ্ৰিম কোৰ্টে যেতিয়া এনেকে মাতিব তেওঁলোকৰ পাৱাৰটো নাইকিয়া কৰি দিব তেতিয়া জুডিশিয়েল ওভাৰৰিচ হোৱা বুলি কোৱা হয় ওকে সো যেতিয়া এসসি ইন্টাৰফেয়াৰ কৰিলে মানে এনেকুৱা ধৰণৰ টাইমলাইনৰ ওপৰত বিল মানে এসেম্ট কৰাৰ ক্ষেত্ৰত তেতিয়া ওভাৰৰিচ কৰা হয় বুলি কৈছে মানে নেগেটিভ পইণ্টটো আৰু ইন লাইট অফ আৰ্টিকল 212 legislative proceedings are immune from judicial scrutiny assalte henekwa proceedings judicial mane kobo nuare ke karone kisuman critics e koise je governors discretion particularly in cases involving contentious issues should not be subject to judicial timelines heneke koise that's undermining constitutional office jehetu constitutional office hoy no gotike আপোনাৰ যেতিয়া আৰ্টিকেল 142 ইনভোক কৰা হ'ব তেতিয়া হেই মানে কনস্টিটিউশনাল অফিচাৰ যেটো আপোনাৰ মৰ্যাদা হেতুক আন্ডাৰমাইন কৰা যেন হয় diluting separation of power হেতু মই কলোৱে যে তিনটা অৰ্গান আছে তিনিওটাৰে সেপাৰেট কে পাৱাৰ থাকে গতিকে আমাৰ হেই সেপাৰেশন অফ পাৱাৰ টু ডাইলুট হৈ যায় যেতিয়া এনেকে কি কৰে মানে ধৰক এটা যেতিয়া এনেকুৱা এটা ৰুল বনাই দিয়া হয় ওকে It is up Kismar way forward dia say impeachment process for governors at present governors can only be removed by the president which limits state level accountability he karone punsi commission ki korise eta suggest korise je introducing an impeachment process eta impeachment process ona hok tetia mane he accountability to barhi jabo governors or impeachment to nai no gotike hetu anibo lage boli koise তাৰপিছতে Supreme Court's ruling in BP Singhal versus Union of India stressed that removal should be based on valid reason আৰু এনেকুৱা removal যদি কৰা হয় তেতিয়া reasons কিছুমান থাকিব লাগিব তাৰপিছত আহিল আমাৰ revision to article 163 so article 163 grants governors discretionary powers which could sometimes lead to political bias so এটা যেতিয়া amendment কৰা হ'ব এই ক্ষেত্ৰত এটো clarify কৰি দিব যে this power should be only be exercised in exceptional situations discretionary power to যেতে জেনেকে তেনেকে ইউজ নহয় মানে exceptional ক্ষেত্ৰতহে ইউজ হয় তেতিয়া আপোনাৰ মিসইউজ নহব তাৰপিছত আপোনাৰ এনেকুৱা ধৰণৰ কন্টাক্ট বিলাক পিৰিয়ডিক্যাল যেতিয়া ৰিভিউ কৰা হ'ব তেতিয়াও গভৰ্ণৰে ৰেসপন্সিবল হৈ থাকিব একাউন্টেবল হৈ থাকিব সো ক্লিয়াৰ গাইডলাইনস দিব লাগে মানে ধৰক প্ৰেসিডেন্সৰ ৰুল আহি গল সাপোজ এটা ক্লিয়াৰ গাইডলাইনস দিব লাগে ওকে সো আপোনাৰ চৰকাৰীয়া কমিশনে ৰিকমেন্ড কৰিছিল মানে এটো লাষ্ট ৰিজৰ্ট হ'ব লাগে আসলতে যেতিয়া আপোনাৰ ধৰক প্ৰেসিডেন্স ৰুল মানে ইয়াতে প্ৰেসিডেন্স ৰুলৰ কথা কৈছে তো গতিকে প্ৰেসিডেন্স ৰুল বা গভৰ্ণৰ এইবিলাক আসলতে আমাৰ সেন্ট্ৰাল ফিগাৰ হয় গতিকে হেনেকুৱা ধৰণৰ বস্তুবিলাক মানে যেতিয়া আহে মানে ধৰক প্ৰেসিডেন্স ৰুলৰ দৰে কথা তাৰে আগত সকলোখিনি অপচন শেষ হ'ব লাগে যে আৰু এতিয়া উপায় নাই এতিয়া মণিপুৰত বেলেগ উপায় নাই কাৰণে আৰু প্ৰেসিডেন্স ৰুল আহি গৈছে বা যিমান পাৰি কমাব লাগে কিয়নো যেতিয়া এনেকুৱা ধৰণৰ ৰুল চলে তেতিয়া আমাৰ ষ্টেটৰ ডেভেলপমেন্ট কামটো কমি যায় মানে স্পিডটো কমি যায় বা ৰখি যায় okay so primacy of advice of council of ministers so Samser Singh versus state of Punjab 1974 case the supreme court emphasized that the governor must act on the advice of the council of ministers so council of ministers or moteo governor e kaam koribo lage actually এটা মানে কি থাকিব লাগে যে বুজা বুজিৰ মাজত কাম বিলাক হ'ব লাগে বাট মানে যেটো ইন্টাৰফেয়াৰ কৰা হেতু অকমান মানে আমাৰ কনস্টিটিউশন মতে নচলে আসলতে কথাটো আৰু আপোনালোকক এটা ওয়াৰ্ক দিছো মই আৰ্টিকেল 142 বিষয়ে আপোনালোকে নিজে হেয়া কৰিব মই মান্থলি ম্যাগাজিনত ইনক্লুড কৰিম আৰ্টিকেল 142 বিষয়ে বাট আজি নিউজত দিয়া নাই আপোনালোকে নিজে কালেক্ট কৰিবচোন আৰ্টিকেল 142 বিষয়ে তাৰপিছত আহিলে আমাৰ টাৰিফ ওয়াৰ
Tariff war will affect all nations. So এইটো আপোনাৰ সানডেত আহিছিলে ডক্টৰ অমিয় শৰ্মা তেখেত আছিলে গেষ্ট আৰু তেখেত কি হয় এক্সিকিউটিভ ডিৰেক্টৰ অফ ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি ওকে তো চাওক ইউএছ প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পৰ কিছুমান এগ্ৰেছিভ কেম্পেইন চলি আছে তাৰিফৰ ওপৰত গতিকে গ্লোবেল ইকনমিখনত ইম্পেক্ট পৰিছে গতিকে ইয়াৰ পৰা কেনেকুৱা ধৰণৰ ইস্যু হ'ব পাৰে তো চাওক ট্ৰাম্পে বিশেষকৈ চাইনাৰ লগত যিটো ট্ৰেড ডেফিচিট হৈছে সেইটোত গুৰুত্ব দি আছে ওকে যে তেওঁ ভাবি আছে যে ইউএছখনক উইকেনিং কৰি আছে এই বস্তুটোৱে যেতিয়া তেওঁ 2018তো প্ৰেসিডেন্ট হৈছিলে তেতিয়াও তেওঁ এনেকুৱা ধৰণৰ কাম কৰিছিলে এবাৰ আকৌ কৰিছে and he also warned China regarding the huge trade deficit okay not just China he raised tariffs rates against other countries also যেনেকুৱা Mexico Canada আনকি আমাৰ ইণ্ডিয়াৰ ওপৰতো এনেকুৱা ধৰণৰ tariff লগাইছে okay so এইটো কৰাৰ কাৰণে কি হৈছে যে billions of dollars were wiped off creating a major recession in the global economy গোটেই whole worldৰ economy খনতে এটা recessionৰ start হৈছে can tariff make a country stronger যে tariff লগালে এখন country strong হৈ যায় নেকি যে মানে ডোনাল্ড ট্ৰাম্পৰ যেটো মানে তেওঁৰ আইডিয়া হেতু শুদ্ধ নেকি তো সব tariff is a tax on imports মানে নহয় যে মই কিবা এটা বস্তু ইম্পোৰ্ট কৰিছো তেতিয়া সেই বস্তুটো ইম্পোৰ্ট কৰাৰ লগে লগে মই ধৰক 50 টকা তেতিয়া মই এক্সট্ৰাকে পইচা দিব লাগিব সেই বস্তুটো কিনাৰ কাৰণে okay যে জুনে ইম্পোৰ্ট কৰে তেও দিব লাগিব however by levying a tax a country can stave off some imports to encourage domestic production and innovation যেতিয়া এনেকে ট্যাৰিফ দিব লাগিব তেতিয়া কিন্তু ডমেস্টিক ইন্ডাস্ট্ৰি বিলাকৰ কাৰণে ভাল হয় কাৰণ বহুত বেছি ট্যাৰিফ লগালেও মানুহে নিকিনিব তেতিয়া আমাৰ ডমেস্টিক ইকনমিখন ষ্ট্ৰং হ'ব ওকে তো ইনডাইৰেক্ট প্ৰেছাৰৰ কথা কৈছে ইনডাইৰেক্ট প্ৰেছাৰ অন দা এক্সপোৰ্টিং কান্ট্ৰি মে ৰিজাল্ট ইন reducing the cost of production to make its exports more competitive bringing some benefit to the importing country so earning of revenue from tariff depends on the value of imports which is likely to change হেতুয়ে কথা যে আপুনি কিমানখিনি tariff লগাইছে হেতুৰ ওপৰত ডিপেন্ড কৰিব the US wants to become stronger by using tariff as a weapon is it possible এই যে ডোনাল্ড ট্ৰাম্পে ভাবি আছে যে tariff টো বঢ়াই দিলেই আমি strong হৈ যাম এটো সঁচানে কথাটো সব ট্ৰাম্পৰ এটো আসলে মিসআন্ডাৰষ্টেণ্ডিং হয় যে only tariff কেনেকে আপোনাৰ এখন কান্ট্ৰি ষ্ট্ৰং কৰিব কান্ট্ৰি এখন ষ্ট্ৰং হ'ব লাগিলে ডেভেলপ হ'ব লাগিলে তাৰ এক্সপোৰ্ট ইম্পোৰ্ট হ'ব লাগিব ওকে সো এটো ট্যাৰিফটো মানে কি বাধাহে হ'ল গতিকে আজিকালিৰ যুগৰ গ্লোবালাইজেশনৰ যুগত হেনেকুৱা ধৰণৰ কথা হলে মানে প্ৰবলেম হৈ যায় সো উইথ দ্য tariff war starting once again we will be going back to the days of the pre-WTO the WTO established হোৱাৰ আগৰ সময়লৈকে আমি ঘূৰি যাব লাগিলে যত আপোনাৰ ট্ৰেড টু এটা লো লেভেলত আছিল গতিকে হেনেকে ট্যাৰিফ ওয়াৰ হৈ থাকিলে ট্ৰেড বিলাক লাহে লাহে কমি যাব আৰু আমাৰ গ্লোবাল ইকনমিখন আপোনাৰ ডাউন হৈ যাব ওকে মানে কম্পিটিশন টু কমি যাব কান্ট্ৰি বিলাকৰ মাজত হেতু হলে আমাৰ গ্লোবাল গোটেই গ্লোবটোৱে মানে হে আগৰ দৰে হেয়া হৈ নাথাকিব ওকে ৰেস্ট্ৰিকশন এটা আহি যাব the world economy as a whole may suffer what do you think so এনেকুৱা ধৰণৰে কথা হ'ব কলুৱে মই যে গোটেই ইকনমিখন আসলতে ডিস্টাৰ্বড হৈ যাব ওকে so ইয়াতে আমাৰ ইন্ডিয়াৰ কথাও দিয়া আছে how does India fare in all this এতিয়া চাওক আমাৰ ইন্ডিয়াই ষ্টেণ্ড লয় যে India stands to gain overall in the long run although in the short run tariff imposed by the US may bring down exports to that country raising prices of steel aluminum and other goods তো আমাৰ ইন্ডিয়াই লং রানত কিন্তু গেইনে কৰে যদিওবা শর্ট রানত ট্যারিফ ইম্পোজ কৰি আছে ইউএসএ কিন্তু লং রানত কিন্তু আমাৰ ইন্ডিয়াৰে গেইন হৈ আছে কাৰণ ধৰক ষ্টীল এলুমিনিয়াম ন এবিলাকৰ কাৰণে সো ইন্ডিয়া এক্সপোৰ্টস আ সাইজেবল এমাউন্টস অফ সার্ভিসেস আমাৰ ইন্ডিয়াৰ ফালৰ পৰা বহুতখিনি বস্তু এক্সপোৰ্ট কৰা হয় যে besides staying neutral encourages
staying neutral encourages investors who are not happy with the US or China. India's rank as an investment destination has been poor because of the lack of promptness and decision making, logistics and unskilled labor. Positive খিনিও কৈছে, negative খিনিও কৈছে। আমি ইণ্ডিয়াখন কিছুমান ক্ষেত্ৰত পিছুৱাইও আছো, কাৰণ আমাৰ ধৰক স্কিল নাই, ডিচিশন মেকিঙৰ অভাৱ আছে, লজিষ্টিকৰ প্ৰব্লেম আছে, হয় নহয়? গতিকে এইবিলাকৰ কাৰণে আমাৰ আপোনাৰ ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে সিমান ঠিক নহয়। অ'কে, গতিকে সেইটোৱে আৰু অলৰেডি ইমান প্ৰব্লেমছ হৈ আছে, যেতিয়া টাৰিফৰ প্ৰব্লেমটো আহিব তেতিয়া আকৌ বেছি মানে হাৰ্ম হ'ব। How will the tariff war unfold eventually? So no country wants to give up economic power for political millage. কোনেও মানে পলিটিক্সৰ কাৰণে ইকনমিক পাৱাৰটো এৰিব নোখোজে। The role of BRICS members like China, Brazil, South Africa, India will definitely become more important. Almost all the economists in the US are criticizing the tariff war. Anki US or ভিতৰত যিবিলাক country আছে তেওঁলোকেও এই tariff war টো criticize কৰি আছে। Okay, গতিকে এইটো মানে এটা ভাল যে কিবা হ'ব সেইটো নহয়, বোলে ইউএছক একদম সুপাৰ পাৱাৰ কৰি পেলাব সেইটোও নহয়, সেইটোৱে আচলতে হাৰ্মহে কৰিব। এটা মানে বেলেঞ্চিং পজিশ্যনত টাৰিফটো লগালে ঠিক হ'ব। তেখেতে যিটো ৰাফ এণ্ড টাফ মানে এটা ডিচিশ্যন লৈ লৈছে সেইটোৱে মানে অকল ইউএছ বুলি নহয় গোটেই গ্ল'বেল ইকনমিখনকে মানে নিগেটিভলি ইম্পেক্ট কৰিব। অ'কে, চ' আজিৰ কাৰণে এইখিনিয়ে আছিলে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।